নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে আজিৰ দিনটোৰ অসমীয়া ৰাশিফল। আমি প্ৰথমতে আজিৰ দিনটোৰ পঞ্চাংগসমূহ জানি লওঁ আহক। আজি ইংৰাজী 2025 চনৰ জুলাই মাহৰ 20 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ শাওণ মাহৰ 3 তাৰিখ। আজি ৰবিবাৰ। আজি সূৰ্য উদয় হ'ব 4:22:11 আৰু আজি সূৰ্য অস্ত যাব 6:09:29। আজি কৃষ্ণপক্ষ দশমী তিথি। দশমী তিথি দিনৰ 12:13:30 আছে। তাৰপিছত কৃষ্ণপক্ষ একাদশী তিথি আৰম্ভ হ'ব। আজি কৃতিকা নক্ষত্ৰ ৰাতি 10:53:30 থাকিব। তাৰপিছত ৰোহিণী নক্ষত্ৰ আৰম্ভ হ'ব। আজিৰ দিনটো ৰাহুকাল আছে পুৱা 6:29 পৰা 8:09 আৰু আজিৰ দিনটোৰ অভিজিত মুহূৰ্ত হ'ব দিনৰ 10:32 পৰা 12 বজালৈ। আজি জন্ম হ'লে জাতক জাতিকাৰ মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ আৰু দেৱাৰীগণ হ'ব। আৰু যদি আজি আদ্যা ঋতু হয় তেতিয়াহ'লে প্ৰতিহিতা যোগ হ'ব। বিবাহাদি বিভিন্ন শুভকৰ্মৰ বাবে আজিৰ দিনটো অতি উন্নত। আৰু যাত্ৰাত আজি দিনৰ 12:15 পিছত পশ্চিম দিশৰ বাহিৰে আন দিশলৈ কৰা যাত্ৰাত সফলতা থাকিব। খাদ্যত আজি দিনত কলমৌ শাক আৰু ৰাতিলৈ কেৰেলা নিষিদ্ধ। আহক এতিয়া আমি আৰম্ভ কৰোঁ আজিৰ ৰাশিফলসমূহ। প্ৰথমতে মেষ ৰাশি। আজি কোনো ৰাজকীয় ব্যক্তিৰ অনুগ্ৰহ লাভ কৰি আপুনি কৰ্মক্ষেত্ৰত কৰ্মোন্নতি সম্পৰ্কীয় নতুন আশা লাভ কৰিব। সামাজিকভাৱে আজি আপুনি কোনো বিশেষ দায়িত্ব পালন কৰিব লগা হ'ব পাৰে। বন্ধুৰ সংগত আজি কোনো মাংগলিক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈও আপুনি সুযোগ পাব। আজি আপুনি কোনো সামগ্ৰী ক্ৰয় কৰোঁতে যাতে আপোনাৰ সঞ্চিত ধনৰ অধিক অপব্যয় নহয় তাৰ প্ৰতিও আপোনাক অধিক মনোযোগৰ আৱশ্যক হ'ব। শিক্ষাৰ্থীয়ে আজি ক্ৰীড়া আদি কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত অংশগ্ৰহণ কৰি নিজৰ প্ৰতিভাৰ স্বীকৃতি লাভ কৰিব পাৰে। প্ৰেমৰ দিশত আজি প্ৰিয় ব্যক্তিৰ সংগ লাভত এটা অতি ৰোমাঞ্চকৰ দিন আপুনি অতিবাহিত কৰিব পাৰিব। প্ৰিয় ব্যক্তিৰ পৰা স্থান আৰু মান লাভ কৰি আপুনি আনন্দিত হ'ব আৰু বৈবাহিক সম্পৰ্ক আগবঢ়াবলৈও সুযোগ লাভ কৰিব, য'ত আপোনাৰ আত্মীয় স্বজনৰ সমৰ্থনো থাকিব। গৃহত ভূমি বাহন আদি সম্পত্তি আজি আপুনি ক্ৰয় কৰিব পাৰে। আজি কোনো আপোন ব্যক্তিৰ আগমনেও গৃহসুখ বৃদ্ধি কৰিব। ব্যৱসায়ত আজি আপুনি প্ৰচুৰ অৰ্থ উপাৰ্জন কৰিব পাৰিব। সেইমতে আপোনাৰ পৰিশ্ৰম বাঢ়িব, কিন্তু মনত আনন্দ থাকিব। আজি আপুনি অসম্পূৰ্ণ সঞ্চয়সমূহৰ ওপৰতো মনোযোগ দিব পাৰিব। আনহাতে আজি আপুনি আপোনাৰ কোনো বন্ধুক আৰ্থিক সাহায্যৰ প্ৰতিশ্ৰুতি দিব লগা হ'ব পাৰে। আজি আপোনাৰ ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। পুৰণা স্বাস্থ্যজনিত সমস্যাত ভুগি থকা ব্যক্তিয়ে আজি কিছু পৰিমাণে কৰ্মোন্নতি লাভ কৰি মনোবল বঢ়াব পাৰিব। কৰ্মৰ পৰিৱেশত একাধিক কৰ্মৰ দায়িত্ব পালন কৰি আপুনি আজি অধিক ব্যস্ততাৰে দিনটো পাৰ কৰিব লগা হ'ব পাৰে। অকস্মাত যদি আপুনি আজি ভ্ৰমণ কৰে তেতিয়াহ'লে যিকোনো প্ৰকাৰ আঘাত নাপাবলৈ সাৱধানতা ল'ব লাগিব। শিক্ষাৰ্থীয়ে নিজৰ কোনো সামান্য ভুলৰ বাবে নিজৰ মান নিম্নগামী হোৱাৰ লগতে যাতে শিক্ষাগুৰুৰ সমালোচনাৰ সন্মুখীন হ'ব নালাগে তাৰ প্ৰতি সতৰ্কতা গ্ৰহণ কৰক। গৃহ পৰিৱেশত আজি কোনো আপোন ব্যক্তিৰ সংবাদ লাভৰ বাবে আপোনাৰ উদ্বিগ্নতা সামান্য বাঢ়িব। আপোনাৰ কোনো আচৰণৰ বাবে যাতে পাৰিবাৰিক সুখ ব্যাহত নহয় তাৰ প্ৰতিও আজি আপোনাক অধিক গুৰুত্বৰ আৱশ্যক হ'ব।
প্ৰেমৰ দিশত প্ৰিয় ব্যক্তিৰ সংগ লাভৰ বাবে আজি আপোনাৰ অপেক্ষাৰ পৰিমাণ আপুনি কিছু বঢ়াব লাগিব। অৱশ্যে দিনৰ শেষলৈ প্ৰিয়জনৰ সংগত সুখী হ'ব পাৰিব। আজি প্ৰিয় ব্যক্তিৰ সংগত আপোনাৰ সঞ্চিত ধনৰ অধিক খৰচ নহ'বলৈও আপোনাক যত্নৰ আৱশ্যক হ'ব। ব্যৱসায়ত আজি সহযোগী বন্ধুৰ অনুপস্থিতিত আপোনাৰ উপাৰ্জন অব্যাহত ৰাখিবলৈ আপুনি অধিক পৰিশ্ৰম কৰিব লাগিব। আনহাতে আপোনাৰ কোনো ভাতৃস্থানীয় ব্যক্তিক আজি আপুনি আৰ্থিক সহযোগিতা দিব লগা হ'ব পাৰে। আজি আপোনাৰ গুলপীয়া ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। কৰ্ম পৰিৱেশত কোনো কৰ্ম সম্পাদনৰ বাবে আপুনি অকস্মাত ভ্ৰমণৰ আঁচনি ল'ব লগা হ'ব পাৰে। আপোনাৰ ভ্ৰমণ কষ্টকৰ হ'ব পাৰে, কিন্তু সফলতা থাকিব। তাৰোপৰি আপোনাৰ স্বাস্থ্যত বিষ বেদনা, গেছ, চকুৰ ৰোগ আদিৰ পৰাও আপোনাক আজি সাৱধানতাৰ প্ৰয়োজন। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত অধিক সময় অতিবাহিত কৰি আনন্দিত হ'ব, যদিও আপোনাৰ সঞ্চিত ধনৰ অপব্যয় নহ'বলৈ আপুনি লক্ষ্য ৰাখিব লাগিব। নিবনুৱাই স্বাস্থ্যজনিত কাৰণত যাতে কোনো ভাল কৰ্মৰ সংযোগ হাতৰ পৰা হেৰাই নাযায়, তাৰ প্ৰতি সতৰ্কতা গ্ৰহণ কৰক। প্ৰেমৰ দিশত আজি আশা কৰা ধৰণে আপুনি প্ৰিয় ব্যক্তিৰ সংগত এটা ৰোমাঞ্চকৰ দিন অতিবাহিত কৰিব পাৰিব। আজি পাৰস্পৰিক সম্পৰ্কৰ স্থায়িত্ব ৰক্ষাৰ বাবে আপুনি যিকোনো তৃতীয় ব্যক্তিৰ পৰামৰ্শ গ্ৰহণ কৰাৰ পৰা বিৰত থাকিব লাগিব। পাৰিবাৰিক ক্ষেত্ৰত আজি আপুনি কোনো সম্পদ ক্ৰয়ৰ আঁচনি প্ৰস্তুত কৰিব পাৰে, কিন্তু আজি এনে ক্ষেত্ৰত যাতে প্ৰবঞ্চকৰ কবলত পৰি আপুনি মানসিকভাৱে হাৰাশাস্তি নহয়, তাৰ প্ৰতিও সাৱধান হ'ব লাগিব। ব্যৱসায়ীয়ে আজি বহুদিনীয়া অনাদায় ধনৰ আদায় পাব। ব্যৱসায়ত আজি কোনো সহযোগী বন্ধুৰ পৰাও আপুনি প্ৰয়োজনীয় সহযোগিতা লাভ কৰি উৎসাহিত হ'ব পাৰিব। আজি আপোনাৰ ক'লা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। আজি সামাজিকভাৱে আপুনি কোনো বিশেষ দায়িত্ব পালন কৰিব লগা হ'ব পাৰে আৰু এনে দায়িত্ব আপুনি সুকলমে সম্পাদন কৰি দিনটোৰ শেষলৈ ভাগৰুৱা অনুভৱ কৰিব পাৰে, কিন্তু ইয়াৰ ফলত আপোনাৰ সামাজিকভাৱে মান বাঢ়িব। আজি কোনো ব্যক্তিৰ আচৰণত অসন্তুষ্ট হৈ যাতে পৰিৱেশ নিম্নগামী নহয়, তাৰ বাবেও আপোনাক সংযম বৃদ্ধিৰ প্ৰয়োজন হ'ব। স্বাস্থ্যত অকস্মাত জুই আদি যিকোনো প্ৰকাৰ আঘাতৰ পৰাও আপোনাক আজি অধিক সাৱধানতাৰ প্ৰয়োজন। শিক্ষাৰ্থীয়ে আজি কোনো সমস্যা সমাধানৰ বাবে তেনে বিষয়ত থকা দক্ষ ব্যক্তিৰ পৰামৰ্শ ল'ব লাগিব। প্ৰেমৰ দিশত প্ৰিয় ব্যক্তিৰ সংগত আপুনি আজি চমু ভ্ৰমণ কৰি আনন্দিত হ'ব। আজি আপোনাক আৰ্থিক সহযোগিতাৰো প্ৰয়োজন হ'ব পাৰে। পাৰিবাৰিকত জীৱনসংগীৰ পৰা কোনো সামগ্ৰী লাভ কৰি আপুনি আপোনাৰ মনোবাঞ্ছা পূৰণ হোৱাৰ লগতে পাৰিবাৰিক সুখো বাঢ়িব। আজি নতুন গৃহ, যান বাহন আদি সম্পত্তিৰ সমস্যা সমাধান কৰিব পাৰে। ব্যৱসায় আজি ব্যৱসায় সম্প্ৰসাৰণৰ ক্ষেত্ৰত কোনো ভাল খবৰ লাভ কৰিব। আজি কোনো পুণ্য অনুষ্ঠানৰ বাবে আপুনি আৰ্থিক অনুদান আগবঢ়াই নিজেও কিছু পুণ্য সঞ্চয় কৰিব পাৰে। আজি আপোনাৰ গুলপীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত কোনো বিশেষ কৰ্মৰ বিশেষ দায়িত্ব পালনৰ বাবে আপুনি আজি চমু ভ্ৰমণ কৰিব লগা হ'ব। আজি আপোনাৰ কোনো সহযোগী বন্ধুক যিকোনো প্ৰকাৰৰ সহযোগিতা প্ৰদানৰ প্ৰতিশ্ৰুতি আপুনি দিব লাগিব। আনহাতে কোনো ব্যক্তিৰ আচৰণত অসন্তুষ্ট হৈ যাতে পৰিৱেশ নিম্নগামী নহয়,
তাৰ প্ৰতিও আপোনাক যত্নৰ আৱশ্যক হ'ব। কিয়নো এনে পৰিৱেশত যদি এনে পৰিৱেশ নিম্নগামী হয় তেতিয়াহ'লে আপোনাৰ অধিক লোকচানৰ আশংকা থাকিব। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত কোনো কৰ্ম সম্পাদন কৰি যাতে নিজৰ মান নিম্নগামী নহয় তাৰ প্ৰতি সাৱধানতা গ্ৰহণ কৰক। প্ৰেমত নতুন কোনো সংযোগৰ কোনো শুভ সংবাদ লাভৰ বাবে আপোনাৰ উদ্বিগ্নতা বাঢ়িব পাৰে। আজি পুৰণা স্মৃতিয়ে আপোনাক ৰোমাঞ্চিত কৰি ৰাখিব। গৃহত পিতৃতুল্য ব্যক্তিৰ স্বাস্থ্যৰ প্ৰতি আজি আপোনাৰ অধিক গুৰুত্বৰ আৱশ্যক হ'ব। আজি আপুনি কোনো পুণ্য কৰ্মত যোগদানৰ বাবে চমু ভ্ৰমণ কৰিবলগা হ'ব পাৰে। ব্যৱসায় সংক্ৰান্তত কৰা ভ্ৰমণ আজি সফলজনক নহ'ব পাৰে, কিন্তু ভৱিষ্যতে ইয়াৰ ফলত আপুনি ভাল ভৱিষ্যতৰ খুঁটা ৰোপণ কৰিব পাৰিব। ব্যৱসায়ে আজি কোনো সৰু সৰু সমস্যা সমাধান কৰি বিৰক্তি অনুভৱ কৰিব পাৰে। আজি আপোনাৰ গুলপীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। আজি কোনো সহযোগী বন্ধুৰ লগত আপুনি অৱসৰ বিনোদনৰ বাবে চমু ভ্ৰমণ কৰিব পাৰে, কিন্তু আপুনি নিজৰ খাদ্য প্ৰণালীৰ ওপৰত আজি গুৰুত্ব বঢ়াব লাগিব, যাতে বদহজমৰ দৰে কোনো সমস্যাই গা কৰি উঠিব নোৱাৰে। আজি কোনো ব্যক্তিক কোনো প্ৰকাৰ সহযোগিতা আগবঢ়াই আপুনি গৰ্ব অনুভৱ কৰিব পাৰিব। শিক্ষাৰ্থীয়ে আজি কোনো পুৰণা সমস্যা সমাধান কৰি জ্যেষ্ঠ ব্যক্তিৰ পৰা প্ৰশংসিত হ'ব। কোনো সামগ্ৰী প্ৰাপ্তিটো আজি আপোনাৰ মনোবাঞ্ছা পূৰণ হ'ব। প্ৰেমৰ দিশত প্ৰিয় ব্যক্তিৰ পৰা আপোনাৰ সিদ্ধান্তবোৰত আজি সঁহাৰি আৰু সহযোগিতা লাভ কৰি আপুনি উৎসাহিত হ'ব পাৰিব। নতুন সংযোগৰ কোনো ভাল শুভ সংবাদো আপুনি লাভ কৰিব। পাৰিবাৰিক পৰিৱেশত আজি কোনো মাংগলিক অনুষ্ঠানৰ আয়োজন কৰিব পাৰে। আজি কোনো আপোন ব্যক্তিৰ সংবাদ লাভেও গৃহসুখ বৃদ্ধি কৰিব। ব্যৱসায়ত আজিৰ দিনটো আপোনাৰ বাবে যথেষ্ট উৎসাহজনক হ'ব। কোনো দক্ষ ব্যক্তিৰ পৰামৰ্শইও আজি আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে ভাল পথ দৃষ্টিগোচৰ কৰাব। আজি আপোনাৰ ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু গুলপীয়া ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কৰ্মৰ পৰিৱেশত যিবোৰ সমস্যা সমাধানৰ বাবে আপুনি ইমান দিনে মানসিকভাৱে চিন্তাগ্ৰস্ত হৈ আছে, ইয়াৰ আপোনাৰ দৃষ্টিভংগীৰ সামান্য পৰিৱৰ্তন কৰিলেই এনে দিশসমূহত আপুনি অনায়াসে সফলতা লাভ কৰিব পাৰিব। আজি উচ্চস্থানীয় কোনো ব্যক্তিৰ পৰা আপুনি কৰ্মোন্নতি সম্পৰ্কীয় ভাল সংবাদো লাভ কৰিব। শিক্ষাৰ্থীয়ে আজি জ্ঞান বিদ্যা বৃদ্ধিৰ বাবে তেনে দিশত থকা অভিজ্ঞ ব্যক্তিৰ সৎ পৰামৰ্শ আৰু সান্নিধ্য লাভ কৰি উৎসাহিত হ'ব। কিন্তু আপোনাৰ স্বাস্থ্যত আজি অকস্মাত যাতে যিকোনো প্ৰকাৰৰ আঘাত নাপায় তাৰ প্ৰতিও আপোনাক অধিক সাৱধানতাৰ প্ৰয়োজন হ'ব। কোনো ধাৰ্মিক বিষয়ৰ প্ৰতি আজি আপোনাৰ মন আকৰ্ষিত হ'ব। আজি কোনো শাস্ত্ৰীয় বিষয়ত আপুনি পাৰদৰ্শিতা আগবঢ়াই সামাজিকভাৱেও প্ৰশংসিত হ'ব। প্ৰেমৰ দিশত আজি প্ৰিয় ব্যক্তিৰ কোনো ইচ্ছা পূৰণ কৰিব যাওঁতে যাতে আপোনাৰ সঞ্চিত ধনৰ ক্ষয় নহয় তাৰ প্ৰতি সাৱধানতা লওক। আজি আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বই নতুন কোনো সংযোগ লাভতো আপোনাৰ সপক্ষে সঁহাৰি আদায় কৰিব পাৰিব। পাৰিবাৰিকত আজি পুত্ৰ কন্যাৰ কৃতকাৰ্যতামূলক সংবাদ লাভ হ'ব, যাৰ ফলত সামাজিকভাৱে আপোনাৰ মান বাঢ়িব। গৃহ পৰিৱেশত কোনো অনুষ্ঠান আয়োজন কৰি আজি আপুনি পিতৃতুল্য কোনো ব্যক্তিৰ পৰা আশীৰ্বাদ লাভ কৰিব। ব্যৱসায়ত আজি ৰাজকীয় কোনো ব্যক্তিৰ সান্নিধ্য লাভ কৰি আপুনি ব্যৱসায় সম্প্ৰসাৰণৰ ক্ষেত্ৰত আশা কৰা ধৰণেই সঁহাৰি পাব। আজি কোনো উৎসৰ পৰা আপুনি অপ্ৰত্যাশিতভাৱে ধন লাভৰ যোগো আছে।
আজি আপোনাৰ ৰঙা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। আজি আপুনি আপোনাৰ বন্ধুৰ সংগত কোনো মাংগলিক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ সুযোগ পাব। কিন্তু ইয়াত অংশগ্ৰহণ কৰোঁতে খাদ্য প্ৰণালীৰ ওপৰত আপুনি গুৰুত্ব বঢ়াব লাগিব, যাতে আপোনাৰ স্বাস্থ্যত বদহজমৰ দৰে সমস্যাই অশান্তি দিব নোৱাৰে। কোনো কৰ্ম সম্পাদনৰ বাবে আজি আপুনি তেনে বিষয়ত থকা দক্ষ ব্যক্তিৰ পৰামৰ্শ ল'ব লগা হ'ব পাৰে। আজি আপুনি কোনো ব্যক্তিৰ আচৰণত অসন্তুষ্ট হৈ যাতে পৰিৱেশ নিম্নগামী নহয় তাৰ প্ৰতিও সতৰ্ক থাকিব লাগিব। সামাজিকভাৱেও আজি আপুনি কোনো বিশেষ দায়িত্ব পালন কৰিব লগা হ'ব পাৰে। প্ৰেমৰ দিশত প্ৰিয় ব্যক্তিৰ সংগ লাভ কৰিবলৈ আপুনি আজি অপেক্ষাৰ পৰিমাণ সামান্য বঢ়াব লাগিব। প্ৰিয়জনৰ সৈতে বাৰ্তালাপ আদি কৰোঁতেও যাতে অকস্মাত পৰিৱেশ অৱনতি নহয় তাৰ প্ৰতিও আপোনাক অধিক দূৰদৰ্শিতাৰ প্ৰয়োজন হ'ব। গৃহ পৰিৱেশত কোনো শুভকৰ্ম আয়োজনৰ যোগ। জীৱনসংগীৰ সৈতে আজি আপুনি আকস্মিক ভ্ৰমণৰ পৰিকল্পনাও গ্ৰহণ কৰিব পাৰে, যাৰ ফলত পাৰিবাৰিক সুখ বঢ়াব পাৰিব। ব্যৱসায়ত আজি পুৰণা কোনো শত্ৰুৰ দ্বাৰা যাতে আকস্মিক অশান্তিৰ সৃষ্টি নহয় তাৰ প্ৰতি সতৰ্ক থাকক। সহযোগী বন্ধুৰ সহায়ত আজি উপাৰ্জন সামান্য হ'লেও আপুনি বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ গুলপীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। আজি কোনো পুৰণা অৰ্থ সমস্যা সমাধান কৰি আপুনি মানসিকভাৱে যথেষ্ট শান্তি অনুভৱ কৰিব পাৰিব। আনহাতে আপোনাৰ স্বাস্থ্যত আজি কাহ কফ আদিৰ পৰা আপোনাক সাৱধানতাৰ প্ৰয়োজন হ'ব। বিভিন্ন সৰু সৰু কৰ্ম সম্পাদন কৰি আপুনি দিনটো অধিক ব্যস্ততাৰে আজি পাৰ কৰিব লাগিব। শিক্ষাৰ্থীয়ে আজি কোনো বন্ধুৰ সৈতে যাতে মতানৈক্যৰ দৰে পৰিৱেশ সৃষ্টি নহয় তাৰ প্ৰতি সতৰ্কতা গ্ৰহণ কৰক, কিয়নো ইয়াৰ ফলত আপোনাৰ সৎ বন্ধুৰ সংখ্যা হ্ৰাসৰ আশংকা থাকিব। প্ৰেমত আজি প্ৰিয় ব্যক্তিৰ কোনো আচৰণে আপোনাক হতাশাত পেলাব পাৰে। অৱশ্যে সংগপ্ৰাপ্তিত আপুনি আনন্দিত হ'ব পাৰিব। গৃহত আপোন ব্যক্তিৰ কোনো সংবাদ লাভৰ বাবে আপোনাৰ উদ্বিগ্নতা সামান্য বাঢ়িব। আনহাতে কোনো সামগ্ৰী ক্ৰয় কৰোঁতে যাতে আপোনাৰ অধিক ধন ব্যয় নহয় বা আপুনি কাৰোবাৰ দ্বাৰা প্ৰতাৰিত নহয় তাৰ প্ৰতি সাৱধানতা গ্ৰহণ কৰক। ব্যৱসায়ৰ পৰিৱেশ আজি গতানুগতিক। আপোনাৰ অমনোযোগিতাৰ বাবে অৰ্থ আহৰণৰ কোনো ভাল সুযোগ যাতে হাতৰ পৰা হেৰাই নাযায় তাৰ বাবেও আপোনাক আজি সতৰ্কতাৰ প্ৰয়োজন হ'ব। আজি আপোনাৰ গুলপীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। আজি আপুনি অনিচ্ছা সত্ত্বেও কোনো বন্ধুক আৰ্থিক সহযোগিতা দিব লগা হ'ব। শিক্ষাৰ্থীয়ে সহপাঠীৰ সৈতে তৰ্ক বিতৰ্ক আদিৰ দৰে যাতে পৰিৱেশ সৃষ্টি নহয় তাৰ বাবে যত্ন লওক। স্বাস্থ্যত যিকোনো প্ৰাণীৰ আঘাতৰ পৰাও আপুনি আজি অধিক সাৱধানতা ল'ব লাগিব। আজি সহকৰ্মীৰ সহযোগত কোনো সমস্যা সমাধান কৰিবলৈ আপুনি সক্ষম হ'ব। প্ৰেমৰ দিশত আজিৰ দিনটো প্ৰিয় ব্যক্তিৰ সংগত আপুনি যথেষ্ট আনন্দেৰে পাৰ কৰিব পাৰিব। প্ৰিয় ব্যক্তিৰ পৰা বাঞ্ছিত স্থান আৰু মান লাভ কৰিও আপুনি উৎসাহিত হ'ব। বৈবাহিক ক্ষেত্ৰত প্ৰিয় ব্যক্তিৰ মান অভিমানত আজি আপোনাৰ অধিক ধনৰ যাতে ক্ষয় নহয় তাৰ প্ৰতি সাৱধানতা অৱলম্বন কৰক। আজি ভৱিষ্যতৰ বাবে আপুনি কোনো বিলাসী আঁচনি প্ৰস্তুত কৰি পাৰিবাৰিক সুখ বঢ়াব পাৰিব। ব্যৱসায় পৰিৱেশত আজি আপুনি যিকোনো সময়তে ঠগ প্ৰবঞ্চকৰ পৰা সাৱধানতা ল'ব লাগিব। আজি কোনো সমস্যা সমাধানৰ বাবে আপুনি চমু ভ্ৰমণ কৰিব লগা হ'ব পাৰে।
আজি আপোনাৰ ক'লা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। আপোনাৰ স্বাস্থ্যত আজি আপুনি এটা উৎসাহজনক পৰিৱেশ অনুভৱ কৰিব পাৰিব। বিভিন্ন কৰ্মৰ পৰিৱেশত আপুনি আনন্দেৰে সম্পাদন কৰি আপুনি উৎসাহিত হ'ব। আজি কোনো বন্ধুৰ আনন্দ উৎসৱত অংশগ্ৰহণ কৰিবলৈ আপুনি নিমন্ত্ৰণ লাভ কৰিব। নিবনুৱাই নিজৰ দূৰদৰ্শিতাৰ অভাৱত যাতে কৰ্মলাভৰ কোনো ভাল সুযোগ হাতৰ পৰা হেৰুৱাব লগা নহয়, আজি তাৰ বাবে সতৰ্কতা গ্ৰহণ কৰিব লাগিব। শিক্ষাৰ্থীয়ে সৎ বন্ধুৰ সংগত ক্ৰিয়া আদি বিষয়ত আজি মনোনিৱেশ কৰিবলৈ সুযোগ পাব, য'ত আপোনাৰ দক্ষতা আপুনি প্ৰকাশ কৰিব পাৰিব। প্ৰেমত প্ৰিয় ব্যক্তিৰ পৰা আজি আপুনি আশা কৰা ধৰণেই মান আৰু স্থান লাভ কৰিব। আজি আপোনাৰ সিদ্ধান্তসমূহতো প্ৰিয় ব্যক্তিৰ সহযোগ আৰু সঁহাৰি লাভ কৰি আপুনি উৎসাহিত হ'ব পাৰিব। গৃহ পৰিৱেশত আজি কোনো উৎসৰ পৰা আপোনাৰ অপ্ৰত্যাশিতভাৱে ধন লাভ হ'ব। দূৰ সম্পৰ্কীয় কোনো আপোন ব্যক্তিৰ আগমনে আজি গৃহসুখ বৃদ্ধি কৰিব। কিন্তু আপুনি পুত্ৰ কন্যাৰ স্বাস্থ্যৰ প্ৰতি আজি মনোযোগ বঢ়াব লাগিব। ব্যৱসায়ত উপাৰ্জন আজি আপোনাৰ যথেষ্ট বাঢ়িব। আজি আপুনি ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ আপোনাৰ ঘনিষ্ঠ বন্ধুৰ পৰা আৰ্থিক সাহায্যও লাভ কৰিব। আজি আপোনাৰ ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মীন ৰাশিলৈ। আজি আপুনি কৰ্ম পৰিৱৰ্তনৰ কোনো সংবাদ লাভ কৰিব পাৰে। কোনো ব্যক্তিক আৰ্থিক সহযোগিতা প্ৰদানৰ প্ৰতিশ্ৰুতি দিওঁতে আপোনাক অধিক দূৰদৰ্শিতাৰ প্ৰয়োজন হ'ব, যাতে ভৱিষ্যতে এনে কথা ৰাখিবলৈ আপুনি সক্ষম হ'ব পাৰে। স্বাস্থ্যত সামান্য পৰিৱেশিক ৰোগৰ অশান্তি অনুভৱ হ'ব পাৰে, যাৰ বাবে আপুনি অহেতুক ভাগৰুৱা অনুভৱ কৰিব। শিক্ষাৰ্থীয়ে আজি কোনো বন্ধুক সমালোচনা কৰি নিজে যাতে আনৰ সমালোচনাৰ সন্মুখীন হ'ব নালাগে, তাৰ প্ৰতি সাৱধানতা গ্ৰহণ কৰক। প্ৰেমৰ দিশত আজি আপুনি আপোনাৰ প্ৰিয় ব্যক্তিৰ মান অভিমানত আপোনাৰ মানসিক পৰিশ্ৰম বাঢ়িব। আজি প্ৰিয় ব্যক্তিৰ কোনো ইচ্ছা পূৰণ কৰিব বিচাৰোঁতে আপোনাৰ সঞ্চিত ধনৰ খৰচ বাঢ়িব। গৃহত কোনো পুণ্য অনুষ্ঠানৰ আয়োজন কৰিব পাৰে। আপোনাৰ জীৱনসংগীৰ পৰামৰ্শই আজি কোনো সম্পত্তিৰ সমস্যা সমাধানত আপোনাক উপকৃত কৰিব। ব্যৱসায়ত আজি আপোনাৰ সহযোগী বন্ধুৰ অভাৱত শাৰীৰিক শ্ৰম বৃদ্ধি পাব। আজি পুৰণি অভিজ্ঞতাবোৰ ৰোমন্থন কৰি আৰু আপোনাৰ ব্যৱসায়িক কৌশলবোৰৰ সুপ্ৰয়োগ কৰি আপুনি উপাৰ্জন বঢ়াব পাৰিব। আজি কোনো বিদেশী বিনিয়োগকাৰীৰ পৰা আপুনি আৰ্থিক সাহায্য লাভ কৰিব পাৰে। আজি আপোনাৰ গোলপীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। প্ৰিয় দৰ্শক বন্ধু, আপোনাৰ আজিৰ দিনটো সৰ্বতোপ্ৰকাৰে মংগলময় হওক, তাকে পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। প্ৰিয় দৰ্শক বন্ধু, আজিৰ ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱ আৰু আত্মীয় স্বজনৰ লগত শ্বেয়াৰ কৰক আৰু ভিডিঅ'টোত এটা লাইক কৰি আমাক উৎসাহিত কৰক। আৰু আজিৰ ৰাশিফল চাই আপুনি কেনে পালে, আপোনাৰ কিমানখিনি মিলিছে আমাক কমেণ্ট কৰি জনাওক। যদি আপোনাৰ মনত কোনো ধৰণৰ প্ৰশ্ন থাকে তেতিয়াহ'লে কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি অতিশয় আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়।